নমস্কাৰ। পোনপ্ৰথমে আমি আমাৰ আজিৰ সংবাদ মেলত উপস্থিত আমাৰ সাংবাদিক বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তো আজি আমাৰ সংবাদ মেলৰ উদ্দেশ্য হ'ল আজি 21 তাৰিখ আমাৰ যিটো ক্লাছ 9ৰ হাফ ইয়াৰলি এক্সাম চলি আছে। তো আজি ইংলিছ এক্সাম আছিল। তো ইংলিছ এক্সামত আজি এটা কুৱেশ্যন আহিছে, যিটো এক আপত্তিকৰ কুৱেশ্যন হয়, যেটো হ'ল একটা সেন্টেন্স কারেকশন। কল্ড এ কাউ ইজ ফ্ৰম বিফ মিট দ্য, আৰু এইটো কাৰেক্ট কৰিলে হ'ব দ্য মিট ফ্ৰম এ কাউ ইজ কল্ড বিফ। তো এইটো এটা এনেকুৱা কুৱেশ্যন হয় যেটো উদ্দেশ্য হ'ল, আমাৰ সন্দেহ কৰা হৈছে যে এইটোৰ উদ্দেশ্য হ'ল কোনো এক সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি হ'ব পাৰে এইটো কুৱেশ্যনৰ দ্বাৰা। তো আমি যেটো আমাৰ ডিষ্ট্ৰিক্ট লেভেল ইণ্টাৰনেল এক্সামিনেশ্যন কমিটি চিৰাং, তাক সেই বোৰ্ডক আমি আজি এটা কুৱেশ্যন কৰিব বিচাৰোঁ যে এনেকুৱা কুৱেশ্যন কি কিবা একটা আপত্তিকৰ কৰা হৈছে যে এইটোকে কিবা এটা সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি কৰাৰ বাবে বা কিবা এটা কোনো একটা ধৰ্মৰ বা কোনো এটা সমাজৰ মানুহক আঘাত কৰাৰ বাবে কৰা হৈছে। এনেকুৱা এটা সেন্সিটিভ কুৱেশ্যন কৰা হৈছে। তো আমি এইটো ৰাষ্ট্ৰীয় ছাত্ৰ পৰিষদৰ পৰা আজি আমাৰ এই বোৰ্ডখনক 24 ঘণ্টা সময় দিয়া হৈছে, যাতে আমাৰ এই কুৱেশ্যনটোৰ বিষয়ে যাতে আমি এটা ক্লিয়াৰেন্স পাব পাৰোঁ। তো যদি ইয়াৰ বিষয়ে 24 ঘণ্টা সময়ৰ ভিতৰত কোনো ধৰণৰ ক্লিয়াৰেন্স পোৱা নাযায়, তো আমি ৰাষ্ট্ৰীয় ছাত্ৰ পৰিষদৰ পৰা অকল চিৰাঙে নহয় গোটেই অসমত এক আন্দোলনৰ সৃষ্টি কৰিম।